হয়, আজি আপোনালোকে জানে যে অক্ফ এমেণ্ডমেণ্ট এক্ট 2025 পাৰ্লিয়ামেণ্টে ৰাজ্যসভা লোকসভাত পাছ কৰি মহামান্য ৰাষ্ট্ৰপতি যিটো ছাইন কৰিলে আৰু অলৰেডি নটিফাই কৰিলে, সেইটোক আমি কলা আইন বুলি অভিহিত কৰিছোঁ। ভাৰতৰ মানে ইতিহাসত এইটো এটা কলা দিন আছিল, যিদিনাখন ৰাজ্যসভা আৰু লোকসভাই এই আইনখন পাছ কৰি মহামান্য ৰাষ্ট্ৰপতিলৈকে পঠালে আৰু ৰাষ্ট্ৰপতি মহোদয়ে অলৰেডি এইটো ছাইন কৰিছে। গতিকে এই কলা আইনটো বাতিল কৰিব লাগে। তাৰ কাৰণে আজি আমি দাবী গোটেই অসমতে আমাৰ বিভিন্ন জিলাৰ ডিচিৰ থ্ৰুদি আমি মহামান্য ৰাষ্ট্ৰপতিলৈকে মেমৰেণ্ডাম দিছোঁ যে এই কলা আইন ৱকফ এমেণ্ডমেণ্ট এক্ট 2025 এইটো বাতিল কৰিব লাগে। এইটো মুছলমানৰ সম্পত্তি ৱকফৰ প্ৰপাৰ্টিৰ ওপৰত বিজেপি RSSৰ চকু পৰিছে। ষড়যন্ত্ৰমূলকভাৱে তেখেতসকলে যিবিলাক ধাৰা সন্নিৱিষ্ট কৰি মুছলমানৰ ৱকফৰ প্ৰপাৰ্টি মুছলমানৰ হাতৰ পৰা কাঢ়ি নিয়াৰ যিটো ষড়যন্ত্ৰ ৰচনা কৰি এই আইনটো পাছ কৰিছে, ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। আমি সুপ্ৰিম কোৰ্টত অলৰেডি সৰ্বভাৰতীয় জমিয়ত উলামা ইতিমধ্যে কেছ ফাইল কৰিছে। AIUDF দলেও আমি সুপ্ৰিম কোৰ্টত কেছ ফাইল কৰিম। কিন্তু আমি মহামান্য ৰাষ্ট্ৰপতি মহোদয়ৰ ওচৰতো আমি আবেদন ৰাখিছোঁ যে আপুনি এই কলা আইনটো বাতিল কৰিব লাগে, ৰিপিল কৰিব লাগে। এইটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। যি আইনৰ দ্বাৰা আপোনাৰ মুছলমানৰ ৱকফৰ প্ৰপাৰ্টি মুছলমানৰ হাতৰ পৰা কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, সেইকাৰণে আমি ইয়াৰ বিৰুদ্ধে আপোনালোকৰ যোগেদিও আমি মহামান্য ৰাষ্ট্ৰপতিলৈকে আমাৰ এইটো আবেদন যে আপুনি এই কলা আইনটো বাতিল কৰক, ৰিপিল কৰক আৰু আগত যিটো আইন আছিল এক্ট আছিল সেইটোৱে আমাক ঘূৰাই দিয়ক। আৰু সেই হিচাপে ৱকফৰ ৰাজ্যিক বডিবিলাক আপোনালোকে ষ্ট্ৰং কৰক, কেন্দ্ৰীয় ৱকফ বোৰ্ডক আপোনালোকে ষ্ট্ৰং কৰক আৰু ৱকফৰ প্ৰপাৰ্টি বেদখল হৈ আছে, বেদখলখিনি মুক্ত কৰি ৱকফৰ বোৰ্ডৰ আণ্ডাৰত আপোনালোকে পাৰিলে আমাৰ এই মাটিখিনি গতাই দিয়ক। সেই নকৰি আমাৰ হাতৰ পৰা আৰু বেদখল কৰাৰ কাৰণে, মাটি কাঢ়ি লোৱাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। সেয়ে আমাৰ কাৰ্যসূচী আছিল। কিন্তু আমি মৌনভাৱে, আপোনালোকে দেখিছে কোনো হুলস্থুল নহয়, ইলেকশ্যন নিৰ্বাচনৰ সময় এতিয়া চলিছে, যিহেতু আইনী যুঁজ আমাৰ চলিব। কিন্তু আমি পেৰেলালি মহামান্য ৰাষ্ট্ৰপতিলৈকেও আমি মেমৰেণ্ডাম পঠাই আছোঁ বিভিন্ন জিলাৰ থ্ৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, যে আপোনালোকে এই মেমৰেণ্ডামটো ৰাষ্ট্ৰপতিলৈকে পঠাওক আৰু তেখেতে এইটো ৰিপিল কৰাৰ কাৰণে আমি তেখেতৰ ওচৰত আবেদন জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।